যিকোনো আপোনালোকৰে হওক বা তেওঁলোকৰ কৰ্মকৰ্তাই হওক 150খনতকৈ এম্বুলেন্স ডাউন হৈ আছে এতিয়া আজিৰ বাস্তৱত। এই এতিয়াৰ যিটো ৰিপৰ্ট এইটো হ'ল 12 নম্বৰ আপোনালোকক ক্লজ প্ৰেক্টিকেল ক্লজ দিছো। পেট্ৰল চেকিং মিনিমাম আপোনালোকে এতিয়াও যদি যায় তেওঁলোকৰ অধিবক্তা যায় বা চেকিং কৰে তেওঁলোকৰ এম্বুলেন্সবোৰ, তেওঁলোকৰ এম্বুলেন্সত হয়তো আধাতকৈও তেল কম আছে। 10খন চেক কৰক যিকোনো এৰিয়াত তেল হয়তো নাই, নহলে তেল এমটি হৈ আছে। এইটো আজি এতিয়া আমি প্ৰত্যাহ্বান জনাইছো। তো ইয়াৰ কথা হ'ল আৰু বৰ্তমান নতুন যিবোৰ নিযুক্তি দিছে তেওঁলোকক মিনিমাম 6 মাহলৈকে 6000 টকাত কাম কৰায়, 6000ত কৰায়, আৰু যদি তেওঁলোকৰ ভাল নালাগে 9 মাহলৈকে এক্সটেনশন কৰায়। কিন্তু 6000 টকা দিয়াৰ পিছতো গভৰ্ণমেণ্টৰ পৰা তেওঁলোকে যিমানখিনি পইচা লাগে এই কোম্পানীটোৱে এই পইচাখিনি লৈ পেলাই আমাৰ যিবোৰ ৱাৰ্কাৰ সেইবোৰক 6000 টকাত কৰে। আৰু ডাঙৰ কথা এই যিটো 108 ইয়াৰ যিটো মেইন উদ্দেশ্য হ'ল তেওঁলোকে প্ৰতিখন গাড়ীৰ পৰা 2,60,000 টকা আণ্ডাৰ গভৰ্ণমেণ্ট চেংচন হয়। তো 2,60,000 হলে 806খন গাড়ী আছে, তো 21 লাখ টকা এপ্ৰক্সিমেট 21 কোটি টকা পাৰ মান্থৰ মই কথা কৈছো। 21 কোটি ইনটু 12 কৰিলে কিমান কোটি টকা হ'ব? তো এই কোটিত প্ৰতিখন গাড়ীত 2,60,000 টকা কৰি লোৱা এই সন্থাটোৱে আজি এই জৰাজীৰ্ণ যিবোৰ আপোনালোকক ইয়াতে আমি উদ্দেশ্য ব্যাখ্যা দাঙি ধৰিছিলো, ইয়াৰ জৰাজীৰ্ণ অৱস্থাত আছে। আৰু তেওঁলোকে ভালকে 5 পৰা 6 কোটি টকাও খৰচা নকৰে অসমবাসীক এই ইমাৰ্জেঞ্চি সেৱাটোত। তো এই উদ্দেশ্য ব্যাখ্যা আজি আপোনালোকৰ লগত আছিলে। তো এইখিনি আপোনালোকক প্ৰথমে জনালো। বাকী আপোনালোকে কিবা উদ্দেশ্য ব্যাখ্যা যদি জানিব লগা থাকে আপোনালোকে প্ৰশ্ন কৰিব পাৰে। দৰমহা হ'ল আপোনাৰ 17,600 টকা এনে আপুনি কেতিয়া মোক বৰখাস্ত কৰিছিল 10 মে 2021। এটা ভাল প্ৰশ্ন, মই উত্তৰটো দি আছো। জনাব 2021 মই টাৰ্মিনেশ্যন, 2024 আজি মই কেছ দিব লগা হ'ল। ধুনীয়া প্ৰশ্ন। মই 2021 বৰখাস্ত হোৱাৰ পিছত মই আদালতৰ আইনৰ প্ৰতি মোৰ যথেষ্ট আস্থা আছে। আমি আইনৰ সহায় লৈছিলো। মই কেছ চলাই আছিলো, কেছটো 3 বছৰ চলিছিল। 3 বছৰ চলাৰ পিছত কেছটোত কি কোৱা হৈছে, মোক ৰাইটে এনেকুৱা দিছে যে মোৰ যিখিনি মোৰ ওপৰত যিখিনি এলিগেশ্যন আনিছিল, মই গোটেইখিনি এলিগেশ্যন বাই এভিডেন্স একৰ্ডিং টু জিবিকে ইএমআই, যেতিয়া জিবিকে ইএমআই আছিল সিহঁতৰ ডকুমেণ্ট দি সিহঁতৰ এলিগেশ্যন মই খণ্ডন কৰিছিলো আদালতৰ মধ্যে। সেই ষ্টেটমেণ্ট মোৰ তাত আছে, এইটো পাই। তাৰপিছত ইণ্ডাষ্ট্ৰিয়েল ডিসপিউটেবল প্ৰিসাইডিং অফিচাৰ তেখেতে ৰায় দিলে কি যে মোৰ যিকোনো তথ্য যিখিনি দিছো গ্ৰহণযোগ্য, আদালতে তাক গ্ৰহণ কৰিছে, কিন্তু মোক চাকৰিটো ঘূৰাই দিয়া নহ'ব কাৰণ চাকৰিটো কন্ট্ৰাকচুৱেল। ঠিক আছে। আৰু ভয়ানক কথাটো হ'ল কিছুমান কাৰ্যকৰী অৱস্থাত থকা এম্বুলেন্স মেৰামতিৰ বাবে নোযোৱাকৈ 3 বা 2 দিনত মেৰামতি কৰা বুলি দেখুৱাই ফলছ বিল আদায় কৰাৰ স্বাৰ্থত ৰাইজে সেৱা দি থাকিব পৰা এম্বুলেন্সবোৰকো বিকল হৈ থকা দেখুৱাই ৰাইজক সেৱাৰ পৰা বঞ্চিত ৰখাৰ লগতে চৰকাৰী ধন লুণ্ঠন কৰে। এই বিলবোৰ তদন্ত কৰিলে সেৱাটোৰ নামত কিমান লুণ্ঠন চলি আছে গোটেই জুলুঙাৰ মেকুৰী ওলাই পৰিব। তো ইয়াৰ বিল যিখন গাড়ী থিয় হৈ থাকে, ইয়াৰ ইভিএম মেচিনত আপোনালোকে চালে তেওঁলোকে ফলছ বিলবোৰ উৰাই পেলাই ফলছ বিল লয়। 6 নম্বৰ আছিল এইটো উদ্দেশ্য ব্যাখ্যা আছিল। এইবোৰ প্ৰতাৰণা আৰু প্ৰবঞ্চনা প্ৰতিবাদ কৰিব লগা হলে, যিবোৰ খিলঞ্জীয়া ৱাৰ্কাৰ হয় কৰিব লগা হলে বিভিন্ন ধৰণৰ মিছা অভিযোগ জৰিয়তে আমাৰ থলুৱা কৰ্মচাৰীখিনিক বিভিন্ন মানসিক অত্যাচাৰ চলোৱাৰ উপৰিও চাকৰিৰ পৰা নিলম্বন আৰু বৰখাস্ত কৰে। এইটো বাস্তৱ হয়। আমাৰ যিখিনি মানুহ তেওঁলোকক বহুতো ৱাৰ্নিং লেটাৰ দিছে উইদাউট এনি কনফাৰ্মেশ্যনছ। হলে ৰোগীসকলৰ ৰাস্তাত ভয়ংকৰ বিপদত পৰিব লগা হয়। ইমাৰ্জেঞ্চি সেৱাৰ নামত এই কোম্পানীটোৰ বাবে চৰম বিফলতা হয়। ডাঙৰ কথা কি 100 পৰা 1000 টকাৰ কাম এটাৰ বাবেও এখন এম্বুলেন্স 10 পৰা 15 দিন গেৰেজৰ পৰি থকাৰো তথ্য পোহৰলৈ আহিছে। আপোনালোকৰ ইয়াৰ স্পষ্টীকৰণ আছে, লগতে ইয়াৰ প্ৰমাণ আছে, যিবোৰ শিফটিং আছে, ক'ত কি গাড়ীত কিমান এম্বুলেন্স ৰেঞ্জ আছে, এইবোৰ সকলো ইয়াতে প্ৰমাণ প্ৰেক্টিকেলি আপোনালোকৰ ৰাখিছো। তো 3 নম্বৰ উদ্দেশ্য ব্যাখ্যা হ'ল
অধিকাংশ এম্বুলেন্স জৰাজীৰ্ণ অৱস্থাত চলি আছে। তো ইয়াৰ ভিডিঅ' জুম আছে আমাৰ তাতে। কিছু এম্বুলেন্সত বৰষুণ দিলে ৰোগীৰ গাত পানী পৰে, পাইলট EMI জনৰ গাত পানী পৰে, EMT জনত পানী পৰে। ইয়াতকৈ দুৰ্ভাগ্য কথা অসমৰ ৰাইজে বাবে আৰু কি হ'ব পাৰে। তো এম্বুলেন্সবোৰৰ ফেনৰ ব্যৱস্থাটো নাইয়ে, ফেনৰ ব্যৱস্থাও নাই। গতিকে ইয়াত গৰমত মানুহবোৰে বিচনী মাৰিব লগা অৱস্থা। গতিকে ইয়াৰ এচিৰ কথাটো ভাবিবই নোৱাৰি। য'ত নেকি 108 এটা এম্বুলেন্স সেৱা, তেওঁলোকৰ এই এটা অৱস্থা। ইয়াৰ প্ৰমাণ আছে, ভিডিঅ' জুম আছে, আপোনালোকক এই ভিডিঅ' জুমখিনি দিম আমি। 4 নম্বৰ ব্যাখ্যা হ'ল তেলৰ অভাৱত এম্বুলেন্স বন্ধ হৈ থাকে। এইটো সচৰাচৰ ইয়াৰ 1 নম্বৰটোত কৈছিলোৱে মই। তো তেলৰ অভাৱত এম্বুলেন্স বন্ধ হৈ থাকে। একাংশ উইংগাৰ ফ'ৰ্চ কোম্পানী গাড়ী য'ত কোম্পানী মেলে যে 12 কিলোমিটাৰ দেখায়, তো ইয়াতে 108 যিটো পৰিচালক দায়িত্ব থকা এই প্ৰতিষ্ঠানটোৱে 15 কিলোমিটাৰ লিটাৰত জিপিএছ হিচাপত তেল দিয়ে, যাৰ জিপিএছ আৰু প্ৰকৃত কিলোমিটাৰৰ মাজত ব্যৱধান থাকে 10%, 10%ৰ ব্যৱধান হৈ থাকে। ইয়াৰ ফলত প্ৰায় 5%তকৈ অধিক এম্বুলেন্স তেলৰ অভাৱত প্ৰতিদিনে বন্ধ হৈ থাকে। তাতোকৈ ভয়াৱহ কথাটো হ'ল কম তেলত চলিব থকা বাবে চৰকাৰে নতুনকৈ কৰা BS6 যিবোৰ এম্বুলেন্স, এইবোৰ টাটাৰ পৰা লৈছিলে। এম্বুলেন্সসমূহ বিকল হৈ গেৰেজত পৰি আছে, যাৰ ফলত অসমৰ ৰাইজে এই সেৱাৰ পৰা বঞ্চিত হৈ আছে, লগতে চৰকাৰী ধন অপব্যয় হৈ আছে। এইটো বাস্তৱ হয়। এইবোৰ আপোনালোকৰ গেৰেজত গাড়ীবোৰ গ'লে আপোনালোকে পাব। লিখা আছে, মই এইটো লৈ আহিছো, আপোনালোকে দিব পাৰিম। দিয়াৰ পিছত তাৰে কিন্তু মোক কম্পনচেশ্যন দিলে ক্ষতিপূৰণ হিচাপে, যে মই কেছটো চলাই গৈছো যে 3 বছৰ, তাৰ গাড়ী ৰিচত মোক 10,000 এটা, আৰু কেছটোত সিহঁতে মেনেজমেণ্টে ভুল কৰিলে, মানে চাকৰিটো কন্ট্ৰাক্টৰ মানে ৰেজিষ্টাৰ কৰিব নোৱাৰে, কিন্তু ভুল এটাতো হৈ গ'ল, তাৰ কাৰণে 40,000 টকা এটা জৰিমনা কৰিলে। এইটো আপনার 2024 চনৰ জানুৱাৰী মাহৰ 17 তাৰিখে মই এৱাৰ্ডটো পালো। তাৰ পিছত সিহঁতেও পালে, এতিয়ালৈকে মোক সেইখিনি বস্তু দিয়া নাই। আৰু যেহেতু মোক ফয়সালা দিয়ে ফয়সালা কৰাৰ পিছত ৰিপ্লেচমেণ্ট কিয় নকৰিলো, কাৰণ যেহেতু চালো যে যিটো বস্তু মোৰ মানে কাগজ পাতি ডকুমেণ্ট সব একটা টাকার পিছতো মোক এটা পাত্তা নিদিলে। মই সময়ৰ মানে সুযোগৰ অপেক্ষাত আছিলো। সিহঁতে যে মোৰ পৰিয়ালটো লিথৰুৱা কৰিছে, বা মোৰ লগত আৰু ষ্টুডেণ্টকে এনেকা 28 জন আছে, আমাকে অবৈধভাৱে কাৰো প্ৰয়োজনা মানে কোম্পানী যিটো এক্ট আছে, সার্ভিস রুলার অ্যাক্ট অফ 1947 এর যিটো লেবার অ্যাক্ট, তেনে কোনো ক্ষেত্ৰত আমাৰ প্ৰতি কোনো প্ৰায়যোগ্য হোৱা নাই। সিহঁতে মন মানি কাৰোবাক প্ৰৰোচনা কৰিছে। আমাৰ মাজতে আছে বদন বৰফুকন, প্ৰধানমন্ত্ৰী, মই আছিলো আপোনাৰ ভিপি মানে ইউনিয়নৰ ভাইস প্ৰেসিডেন্ট। মই প্ৰত্যেকটা এটা পদত আছিলো, কাৰণ কোনো ইউনিয়নৰ কোনো অধ্যক্ষ যদি আপনি ট্রান্সফারও দিয়ে তার এগেইনস্টত লিগেল এটা হেৰি হ'ব লাগে, ডমেস্টিক ইনকোয়ারি এটা হওয়ার প্রযোজ্য নাই। সেনেকুৱা ধৰণৰ কোনো কাৰণে ভাইস প্ৰেসিডেন্ট হোৱা সত্ত্বেও যিজন তেতিয়া প্ৰেসিডেন্ট আছিল পান্দৰ শইকীয়া, তেখেতৰ প্ৰৰোচনাত কৰি মানে তেখেতৰ ব্যক্তিগত লাভৰ কাৰণে আমাৰ ইউনিয়নটো এটা অপব্যৱহাৰ কৰিছে, যিটোৰ ফল আজি আমাৰ যিখিনি রানিং কর্মচারী আছে তেখেতসকলে ভুগি আছে। আৰু কামিং যিটো টেন্ডাৰ যদি এই কোম্পানীতে পায় 75% এমপ্লয়ি বিনা দিতে ওলাই যাব লাগিব। তাতে এটা ক্লজ হেৰি কৰি দিয়ে, ইনক্লুড কৰিছে যে যিসকলৰ এগেইনষ্টত আপোনাৰ ওয়ার্নিং লেটার ইস্যু আছে হকে বিহকে ম্যানেজমেন্ট ইস্যু কৰিছে, তেখেতসকলক নেক্সট যিটো টেন্ডাৰ হ'ব এই টেন্ডাৰত তেখেতসকলক নাৰাখিব। এটা এটা ভয়ংকৰ হেৰিৰ কাৰণে মই মোৰ পাৰ্সোনালি মই নিদিলো হয় টেকনিক, কিন্তু যেতিয়া চালো মই সংগঠন করা মানে যিটো আমাৰ অর্গানাইজেশন বা যিটো সংস্থা, সেই সংস্থাৰ ভাইস প্ৰেসিডেন্ট মই যেতিয়া মই সুৰক্ষিত নহয়, তেনেহলে এই 2800 বা 2900 এমপ্লয়ি কেনেকৈ সুৰক্ষিত হ'ব? তেনে মই এজন সচেতন মানুহ হিচাপে নিবাস থাকিব নোৱাৰিলো, মই আজি প্ৰেছমিট দিব লগা বাধ্য হ'লো। 2 নম্বৰ কথা, যোৱাৰ 9 তাৰিখে যিখিনি মই প্ৰেছমিট দিছিলো, যিখিনি আপোনাৰ দুৰ্নীতিৰ কথা মই প্ৰকাশ কৰিছিলো, অকমতে আজি মই 100% সুস্থ হৈ কেনে স্বীকাৰ কৰিছো। আজি মই আপোনালোকক কৈছো, সেইখিনি যদি এটা কথা যদি মিছা হয়, আদালতে যি শাস্তি দিয়ে মই ল'ম, মেনেজমেন্টে কি শাস্তি দিয়ে মানি ল'ম। কিন্তু মই আপোনালোকৰ জৰিয়তে মই এইখন মেনেজমেন্টক মই প্ৰত্যাহ্বান জনাব বিচাৰিছো যে যিখিনি এলিগেশন মই আনিছো তাৰ এটা তথ্য যদি মিছা হয়, মোৰ লগত ডিবেটত বহক। সিহঁতে মই 9 তাৰিখত দিয়া প্ৰেছমিটত এগেইনষ্টত 11 তাৰিখে ইয়াতে প্ৰেছমিট দিছিল।
11 তাৰিখে প্ৰতিদিন টাইমত যিটো প্ৰেছ মিট দিছিল সেইটো বলাইছিল মই তেখেতক স্পষ্টভাৱে প্ৰত্যাহ্বান জনাইছো তাৰ এটা পইণ্ট যদি মই প্ৰুভ কৰিব নোৱাৰো সেই চেনেলৰ মাজমজিয়াত গৈ মোৰ লগত ডিবেটত বহি কাক আহিব মোৰ মতলব নাই তেখেতৰ কোম্পানীৰ অনাৰৰ কাণত মোৰ ক'ব লগা নাই মই বহিম মই তথ্য লৈ বহিম মোৰ লগত আছে তথ্য আপোনালোকে যদি এজ এ এছামিজ আমাৰ জনগণৰ যিখিনি হাত ইহঁতে বিনিষ্ট কৰিছে এইখিনিৰ কাৰণে আপোনালোকৰ জৰিয়তে আপোনালোকক আজি মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছো তেখেতৰ লগত মোক ডিবেটত বহাই দিয়ক যদি মই হাৰি যাওঁ মই মোৰ যিখিনি অভিযোগ মই উঠাই লৈ যাম আৰু লগতে গোটেই অসমবাসীৰ ওচৰত মই ভুল স্বীকাৰ কৰিম